নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ প্ৰিয় দৰ্শক। আজি আমি উপস্থিত আছোঁহি গোলাঘাটৰ গৰঙাত আৰু গোলাঘাটত হ'বলৈ গৈ আছে এখন বৃহৎ উপহাৰ কুপন খেল। বহুকেইখন উপহাৰ কুপন খেল হৈ আছে আৰু এখন খেল হ'বলৈ গৈ আছে বৰবৰুৱা গাঁও গোলাঘাট জিলাৰ গৰঙাত। আৰু প্ৰথম পুৰস্কাৰ আছে আপোনালোকে চাওক এখন ষ্টাৰ বাছ, লগত এটা এজেণ্ট প্ৰাইজ। খেলত পোনপ্ৰথমবাৰৰ বাবে এটা এজেণ্ট প্ৰাইজ আমি দেখিছোঁ। প্ৰথম প্ৰাইজটো আচলতে যিজনে পাব আৰু সেই টিকটটো যিজন এজেণ্টৰ পৰা লৈছিলে আৰু এজেণ্টৰ বাবে প্ৰাইজ আছে এখন পালচাৰ 125। আৰু প্ৰথম পুৰস্কাৰটোৰ লগতে নহয়, দ্বিতীয় পুৰস্কাৰ তৃতীয় পুৰস্কাৰৰ লগতো আছে এজেণ্ট প্ৰাইজ। এখন ষ্টাৰ বাছ মাত্ৰ 100 টকাৰ বিনিময়ত আপুনি লাভ কৰিব পাৰে। আৰু কেৱল ষ্টাৰ বাছেই নহয়, বহুকেইখন বিলাসী বাহন এই উপহাৰ কুপন খেলখনত আছে। আৰু 7 জুলাই তাৰিখে হ'বলৈ গৈ আছে উষা গৰঙাত এই বৃহৎ উপহাৰ কুপন খেলখন। আৰু এই বৃহৎ উপহাৰ কুপন খেলখনৰ বাবে বহুকেইজন জনপ্ৰিয় ইউটিউবাৰ আহিছিল। আৰু ইয়াৰ জনপ্ৰিয় ইউটিউবাৰ নীলোৎপল চলিহা ককাইদেউ, তেখেতৰ হাতেৰে উন্মোচন কৰা হয় আৰু তেখেতৰ হাতেৰে মুকলি কৰা হয় উষা গৰঙাৰ এই বৃহৎ উপহাৰ কুপন খেলৰ টিকট। সেয়া আপোনালোকে দেখিছে দৃশ্য। আৰু তাৰ পাছতে কি পুৰস্কাৰ আছে, আচলতে বহুকেইখন বিলাসী বাহন আছে, আপোনালোকক দেখুৱাইছোঁ তাৰপিছত থকা পুৰস্কাৰসমূহ। আৰু খেলখন আকৌ এবাৰ আপোনালোকক জনাইছোঁ যে 7 জুলাই তাৰিখে অতি সুন্দৰভাৱে হ'বলৈ গৈ আছে আৰু মাজত মাত্ৰ কেইটামান দিন বাকী আছে। যদি এতিয়ালৈকে আপোনালোকে টিকেট ক্ৰয় কৰা নাই, তেতিয়াহ'লে অতি সোনকালে ক্ৰয় কৰক। দেখিছে তলত 3টা নাম্বাৰ আছে, যিকোনো এটা নাম্বাৰত যোগাযোগ কৰক আৰু এতিয়াই ক্ৰয় কৰক উষা গৰঙাৰ বৃহৎ উপহাৰ কুপন খেলৰ টিকট। আৰু ছেকেণ্ডত আছে এখন মাহিন্দ্ৰা থাৰ, আকৌ এবাৰ এখন প্ৰিয় গাড়ী সকলোৰে, বিশেষকৈ যুৱক চামৰ এখন প্ৰিয় গাড়ী, আপোনালোক সকলোৱে জানেই। ছেকেণ্ডত আছে এখন থাৰ আৰু ছেকেণ্ডতো এজেণ্ট প্ৰাইজ আছে এখন পালচাৰ 125। যদি আপুনি যদি টিকেট বিক্ৰী কৰে, তেতিয়াহ'লে আপোনাৰ টিকেটৰ পৰা যদি ছেকেণ্ড প্ৰাইজটো পায়, তেতিয়া আপুনি পাব পালচাৰ 125। আৰু 3 নম্বৰতে আছে এখন বেলিনো আছে 3 নম্বৰ প্ৰাইজ, আৰু বেলিনোৰ লগতো আছে এজেণ্ট প্ৰাইজ পালচাৰ 125। আৰু আমি আহিছোঁ এতিয়া 4 নম্বৰ পুৰস্কাৰৰ ওচৰলৈ। 4 নম্বৰত আছে এখন হুণ্ডাই অৰা হয় 4 নম্বৰত। আৰু হুণ্ডা অৰাইৰ লগতো আছে এখন এজেণ্ট প্ৰাইজ পালচাৰ 125। আৰু 5 নম্বৰতে আছে আপোনাৰ এখন টাটা পাঞ্চ, এখন খুবেই প্ৰিয় গাড়ী বহুতৰে। টাটা পাঞ্চ, টাটা গাড়ীবিলাক এনেও বিশেষভাৱে প্ৰিয় সকলোৰে টাটা পাঞ্চ। আৰু টাটা পাঞ্চৰ লগতো আছে এজেণ্ট প্ৰাইজ এখন পালচাৰ 125। আৰু 6 নম্বৰত আছে এখন ছুইফ্ট, 6 নম্বৰ প্ৰাইজত আছে ছুইফ্ট। আৰু 6 নম্বৰ প্ৰাইজৰ লগতো এজেণ্ট প্ৰাইজ আছে এখন পালচাৰ 125। তো দেখিছে আপোনালোকে 6 নম্বৰলৈকে গোটেইকেইটা পুৰস্কাৰ দেখালোঁ। আৰু গোটেইকেইটা প্ৰাইজতে এখন পালচাৰ 125 এজেণ্ট প্ৰাইজ হিচাপে আছে। আৰু ইয়াই শেষ নহয়, আৰু প্ৰাইজ আছে আচলতে। 6 নম্বৰলৈকে দেখালোঁ, এতিয়া আমি যাম 7 নম্বৰ প্ৰাইজটো ওচৰলৈ। 7 নম্বৰত আছে এখন হাণ্টাৰ, বৰ্তমান এখন মোৰে প্ৰিয় গাড়ী, লোৱা নান্দাত আছোঁ। আপোনালোকে সহায় সহযোগ কৰিলে নিশ্চয় ল'ব পাৰিম। আৰু 8 নম্বৰত আছে পালচাৰ NS। আৰু এতিয়া 9 নম্বৰ প্ৰাইজটো আপোনালোকক দেখাব লাগিব। 9 নম্বৰ প্ৰাইজত আছে হিৰো গ্লেমাৰ। আৰু এয়া শেষ নহয় আচলতে। 10 নম্বৰত আছে এখন TVS এণ্ট্ৰক। আৰু 11 নম্বৰত আছে দেখিছে এখন হিৰো জুম। আৰু ইয়াতে শেষ নহয়, 12 নম্বৰত আছে এখন TVS জুপিটাৰ। আৰু 13 নম্বৰত আছে এখন TVS স্পৰ্ট। আৰু 14 নম্বৰত আছে প্লেটিনা। আৰু ইয়াতে শেষ নহয়, আৰু প্ৰাইজ আছে আপোনালোকক আৰু দেখাই আছোঁ। আৰু দেখিছে এখন বৃহৎ উপহাৰ কুপন খেল। 15 নম্বৰতো আছে আচলতে প্ৰাইজ এটা LCD। আৰু 16 নম্বৰত আছে AC। আৰু 17 নম্বৰ কেনি গ'ল, 17 নম্বৰত আছে এটা ইনভাৰ্টাৰ। আৰু 18ত আছে 2 ৰেফ্ৰিজৰেটৰ। আৰু 19ত আছে ৱাশ্বিং মেচিন। আৰু 20ত আছে DJ। দেখিছে এখন বৃহৎ উপহাৰ কুপন খেল হ'বলৈ গৈ আছে। আৰু এই খেলখন হৈছে জ্ঞানদীপ শৈক্ষিক আৰু আৰ্থ সামাজিক বিকাশ কেন্দ্ৰ সত্যনত, এটা 25 বছৰীয়া NGOৰ সত্যনত এই খেলখন হৈ আছে। আৰু টিকেটৰ বৰঙণি হৈছে 100 টকা। আৰু খেল হ'বলৈ গৈ আছে 7 জুলাই 2024 তাৰিখে। তো দেখিলে আপোনালোকক দেখালোৱে এখন বৃহৎ উপহাৰ কুপন খেল গোলাঘাটত আকৌ এবাৰ হ'বলৈ গৈ আছে। আৰু যদিহে আপোনালোকে টিকট ল'ম বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টোৰ তলত দেখিব 2টা নম্বৰ থাকিব, যিকোনো এটা নম্বৰত আপোনালোকে ফোন কৰিব আৰু ইয়াৰ টিকেট সংগ্ৰহ কৰিব পাৰিব। আৰু আমাৰ ভিডিঅ' চাই যদি আপোনালোকে কোনোবা এটা প্ৰাইজ পায়, তেতিয়াহ'লে আমাক কিন্তু পাৰ্টি খোৱাবলৈ শেষত নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, ধন্যবাদ।